হিংসুক দুৰ্যোধন জ্ঞাতি হিংসা মজ্জাগত তোৰ সুন্দৰ সুন্দৰ এই হিংসা বহ্নিত ঘৃতাহুতি দিব এই শকুনিয়ে মোৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰতিশোধ কেৱল প্ৰতিশোধ ইয়াৰ অন্তৰালত আছে পিতৃৰ আজ্ঞা পালন কিয়নো পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপঃ পিতৰি পিতিমা পন্নে পিয়ন্তে সর্বদেবতা পিতৃদেৱ পাহৰা নাই অধম সন্তানে তোমাক দিয়া প্ৰতিশ্ৰুতিৰ কথা প্ৰতিশোধৰ বিষ বাষ্প মন্থৰ গতিৰে প্ৰবাহিত কৰা হৈছে হস্তিনাৰ মাজত দুৰ্যোধন মোৰ স্নেহৰ ভাগিন মততিষ্ঠাতি জিভাগ্নে হৃদয়তে হালাহলম ভাগিন বুলি মিঠা মাতেৰে যিদৰে দিছো তোমাকে স্নেহ সম্ভাষণ সেইদৰে হৃদয়ত প্ৰবাহিত হৈছে মোৰ হলাহল যিদিনা এই বিষ বাষ্প উৎকীৰ্ণ হ'ব সেইদিনাই নিৰ্গত হ'ব প্ৰতিশোধৰ অগ্নি স্নেহ ধৰ্ম মমতাবিহীন এই শকুনি হ'ব পাৰেনে কাৰোবাৰ স্নেহৰ মাতুল দুটি নয়নেৰে অশ্ৰু নিৰ্গত কৰি যেতিয়া পিতৃয়ে কৈছিল বোপা শকুনি 59 ভাতৃৰ সৈতে যিদৰে অনাশাৰে প্ৰাণ বৰ্ষীভূত হ'ব আমাৰ সেইদৰে আমাৰ বংশৰ প্ৰদীপ হৈ তুমিও সিহঁতক নিঃশেষ কৰিবা আমাৰ জীৱন বৰ্ষীগত হ'লে হস্তিৰ দ্বাৰা পাশা নিৰ্মাণ কৰিবা এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয়ী এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয় সঁচা কথা পিতৃৰ অস্থি বিনিৰ্মিত এই পাশাই হ'ব প্ৰতিশোধৰ অনন্য ভূষণ এই প্ৰতিশোধৰ বহ্নি মোৰ অন্তৰতে প্ৰজ্বলিত অথচ দুৰ্যোধন আৰু দুঃশাসনৰ দৃষ্টিত ক্ৰমে মই বৰ প্ৰিয় ভাজন হৈ পৰিছো মোৰ স্নেহৰ চাৱনি যিদৰে সৰল অন্যহাতে সেই চাৱনিতেই ক্ষুব্ধ হৈ আছে মহাদেৱৰ তৃতীয় নেত্ৰৰ প্ৰবাহিত অনল যেতিয়া এই অনল প্ৰজ্বলিত হ'ব তেতিয়া দেখিবি দুৰ্যোধন ইয়াৰ পৰিণাম হ'ব কিমান ভীষণ